গুনিয়ালগুৰিত পিষ্টলসহ গ্ৰেপ্তাৰ যুৱক বাপুজী নগৰৰ নজমুল হকক পিষ্টলসহ গ্ৰেপ্তাৰ হাতত পিষ্টল লৈ নজমুল হকে ভয় ভাবুকিৰে দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে অঞ্চলটোত অৱশেষত ৰাইজে হাতলতে কৰায়ত্ব কৰি কলগাছি আৰক্ষীক গতাই দিয়ে নজমুল হকৰ লগতে গুনিয়ালগুৰিত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু দুজন যুৱকে নজমুল হকক ধৰে যদিও এন্ধাৰৰ সুযোগ লৈ দুই যুৱক পলায়ন কৰে একবার কইছি দাও না আমার রইছে ওই আমি ঠিক আছে ধরেন তো দাও ওখানে কি আমার নাম নজরুল হক বাড়ি ঘর 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 গলপাড়া এতে কি হয়েছিল এতে এসে আমার নানির ঘর কোত ঘর কোত ঘর হল দাবন দিয়া এই যে আপনার গোয়ালপাড়া কোত গোয়ালপাড়া ঘর কোত নগদ কাইটা আছে গোয়ালপাড়া ঘর কোত গোয়ালপাড়া কোত গোয়ালপাড়া কোত গোয়ালপাড়া কোত ঘর গলপাড়া বাবুজিনগর শালবাড়ি ডিজে অফিসের পাশে দেউতাকর নাম কি দেউতাকর নাম জায়গার নাম দেউতাকর নাম জয়নাল আব্দিন জাগার নাম গলপাড়া মই ফিল্ডত যাই আছোঁ তাৰপিছত দেখা পালোঁ 4 চকা গাড়ীত গাঞ্জা খাই আছে খোৱাৰ পিছত 4-5জন যাই ধৰিলোঁ ধৰাৰ পিছত মোক এনেকৈ কৈ পিষ্টল দেখাই আছে পিষ্টল দেখাৰ পিছত মোক কৈছে লাইচেন্স আছে মোক মাৰিব আগে আহিছে তাৰপিছত মই খেদাই দিলোঁ ভয় পাই তাৰপিছত আকৌ আহিছে অহাৰ পিছত আকৌ মোক মাতি লৈছে মাতি লোৱাৰ পিছত মোক ভয় দেখাই আছে মই 4-5জন আকৌ গ'লোঁ যোৱাৰ পিছত লাইচেন্স দেখাব মোক তাৰপিছত মোৰ কাকা আহিল কাকাক ক'লোঁ যে এনেকুৱা কথা তাৰপিছত ধৰিলে কলকাছি আৰক্ষীক কল কৰিলে কৰাৰ পিছত আৰক্ষী আহি সেইটো তুলি লৈ গ'ল একবার কইছি